ওয়েলকাম টু মাই ইউটিউব চেনেল এছ এন ইনফৰমেশ্যন চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। আৰু এটা আপোনালোকৰ মাজত অন্য এটা ভিডিঅ' আনিছোঁ। সেইটো আৰু ভাল খবৰ হয়, আপোনালোকৰ ৰেলৱে ডিপাৰ্টমেণ্টৰ ফালৰ পৰা কি আছে চাকৰি ওলাইছে। আপুনি যদি কি আছিল মাথন মেট্ৰিক পাছ কৰিছে তেনেহ'লে এপ্লাই কৰিব পাৰিব। আৰু আপোনালোকৰ এইটো ভাল কথা হ'ল কি, মানে সকলোতকৈ ৰেলৱে গ্ৰুপ ডি যিটো মানে পৰীক্ষা হয় সেইটোক লেভেল 1 বুলি কোৱা হয়। মানে ইয়াত চেণ্ট্ৰেল লেভেলৰ যিবিলাক এক্সাম হয়, চেণ্ট্ৰেল লেভেলৰ যিবিলাক এক্সাম হয় মানে সকলোতকৈ মানে একেবাৰে সহজ বুলি মানে কোৱা হয়। চেণ্ট্ৰেল লেভেলৰ যিটো এক্সাম হয় সহজ বুলি ৰেলৱে গ্ৰুপ ডি সেইটোকে কোৱা হয়। তাৰপিছত কি তাৰ ওপৰতো SSC GD সেইটো চেণ্ট্ৰেল লেভেলৰ হয়। কিন্তু মই ভাবোঁ যে ৰেলৱে গ্ৰুপ ডি সেইটো মানে সহজ বুলি ভাবোঁ। সেইকাৰণে আপোনালোকে ফুল ভিডিঅ'টো চাই থাকিব। আপোনালোকক গোটেইখিনি প্ৰচেছ দেখুৱাই আছোঁ, কেনেকৈ হ'ব এপ্লাই আৰু কিমান তাৰিখৰ পৰা ষ্টাৰ্ট হ'ব, কি হ'ব, গোটেইখিনি কৈ আছোঁ এটা ভিডিঅ'তে। আৰু টোটাল 22,000 ভেকেঞ্চি এতিয়া ওলাই গৈছে, আপোনালোকে চাই থাকিব। অনলি যদি মেট্ৰিক পাছ কৰিছে তেনেহ'লে চাই থাকক আৰু লাইক কৰি থাকক। নমস্কাৰ মৰমৰ বন্ধু বান্ধৱীসকল, আপোনালোকৰ আৰু এটা নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। সেইটো এটা গুৰুত্বপূৰ্ণ ভিডিঅ' হয়, আপোনালোকে চাই থাকিব। RRB গ্ৰুপ ডি ৰেলৱে মানে ৰেলৱে ফালৰ পৰা কি আছে গ্ৰুপ ডি যিটো ভেকেঞ্চি হয় ইয়াৰ আগত ওলাইছিল 2024-ত, 2025-ত এক্সাম হৈছে। সেইটো আৰু এবাৰ দিছে, সেইটো ইয়াৰ আগত দিছিল মানে কেইবাবছৰ আগত দিছিল 1 লাখ টোটাল ভেকেঞ্চি দিছিল, কিন্তু লাহে লাহে কি আছে ভেকেঞ্চিবিলাক কম কৰিছে। এতিয়া ইয়াতো বহুত ভেকেঞ্চি আছে। গ্ৰুপ ডিত এতিয়া 2026-ত দিছে কি আছে 22,000 টোটাল পোষ্ট আছে, লেভেল 1 হয়, গ্ৰুপ ডিৰ হয়। আৰু ইয়াৰ বিষয়ে সকলোৱে গোটেইখিনি এটা ভিডিঅ'তে কৈ দিম, আপোনালোকে চাই থাকিব, শেষলৈ চাই থাকিব। শেষলৈ আপোনালোকে চাই থাকিব লাষ্ট ডেট, এডুকেশ্যন কোৱালিফিকেশ্যন আৰু কোনে কোনে এপ্লাই কৰিব পাৰিব আৰু বয়সৰ সময়সীমা গোটেইখিনি এটা ভিডিঅ'তে কৈ দিম, আপোনালোকে চাই থাকক। ইয়াত দেখা কি আছে, ইয়াত দেখা লাষ্ট ডেটটো কি আছে 20 তাৰিখ হয়, 2026-2 মানে ফেব্ৰুৱাৰী কি আছে 20 তাৰিখত সেইটো লাষ্ট ডেট হয়। ইয়াত টোটাল গোটেইখিনি আপোনালোক কৈ দিম, আপোনালোকে চাই থাকিব। লেভেল 1 বুলি কোৱা হয় সেই পোষ্টটোক। আপোনালোকে দিছে ইয়াত টোটাল পোষ্ট আছে 22,000 পোষ্ট আছে আৰু বাঢ়িব পাৰে আৰু ভেকেঞ্চি। ইয়াত দেখা মানে জোন উইচ কি আছে, ইয়াত ভেকেঞ্চি আছে। ওয়েস্টার্ন রেলওয়ে, নর্থ ইস্টার্ন রেলওয়ে, মুম্বাই, জয়পুর, হুবলি, জবলপুর, ভুবনেশ্বর, বিলাসপুর, নিউ দিল্লী, চেন্নাই, খড়গপুৰ আৰু ইয়াত গুৱাহাটী, কলকাতা, মুম্বাই, হাজিপুৰ এতিয়াও সেইবিলাকক কি আছে মেনশ্যন কৰি দিয়া নাই কোনটো কোনটো জোনত কি আছে ভেকেঞ্চি কিমান আছে সেইটো এতিয়া আপলোড কৰা নাই। তেওঁলোকে আপলোড কৰি দিব 2 দিনৰ ভিতৰতে, 2 দিনৰ ভিতৰতে তেওঁলোকে আপলোড কৰি দিব। আৰু এটা কথা হ'ল যে তেওঁলোকে গুৱাহাটী, কলকাতা, মুম্বাই, হাজিপুৰ যিবিলাক জোন আছে ভেকেঞ্চিবিলাক কি আছে বেছি, যিটো জোনত কি আছে ভেকেঞ্চি বেছি থাকে তাত এপ্লাই কৰিলে আপোনালোকৰ সুবিধা হ'ব। মই গোটেইখিনি এটা ভিডিঅ'তে কৈ দিম, আপোনালোকে চাই থাকিব। ইয়াত লেভেল 1 মানে পে স্কেল যিটো আছে বেছিক কি আছে 18,000 আছে ষ্টাৰ্টিং সেইটো আপোনালোকৰ। আৰু সেইটো কি আছিল ভাল ভেকেঞ্চি হয়, আৰু আপোনালোকৰ কি আছিল অল ইণ্ডিয়া মেল এণ্ড ফিমেল এপ্লাই কৰিব পাৰিব সেইটো ইয়াত। আৰু অসমৰ বহুতো ল'ৰা ছোৱালী ইয়াত এপ্লাই কৰিব পাৰিব, আৰু বহুতো অসমৰ ল'ৰা ছোৱালীৰ চাকৰি ইয়াত হৈয়ে আছে। আৰু মোৰ বন্ধু আছে, মোৰ বন্ধু সেইটো চাকৰি কৰি আছে। আৰু আপোনালোকে দেখি পাইছে এজ যিটো লিমিট হয় 18 পৰা 33 বছৰলৈকে আপোনালোকে ইয়াত এপ্লাই কৰিব পাৰিব। আৰু এডুকেশ্যন যিটো কোৱালিফিকেশ্যন হয় মই কৈ দি আছোঁ। ইয়াত এজ ৰিলেকশ্যনটো আছে, ST SCৰ কাৰণে 5 বছৰ আছে, OBCৰ কাৰণে 3 বছৰ আছে, PWD 10 বছৰ আছে, PWD OBC ST ইয়াত 13 আৰু 15 বছৰ আছে। এডুকেশ্যন যিটো কোৱালিফিকেশ্যন অনলি 10 পাছ, আপোনালোকে যদি 10 পাছ কৰিছে তেনেহ'লে আপোনালোকে এপ্লাই কৰিব পাৰিব। ইয়াত লগতে যদি ITI আছে তেনেহ'লে আৰু ভাল, ITI থাকিলে তোমালোকক কি আছে আৰু ভাল পোষ্ট পাব তোমালোকে। আৰু এপ্লিকেশ্যন ফিজটো দেখা আপোনালোকক মই কৈছোঁ এটা ভিডিঅ'তে গোটেইখিনি কৈ দিম, আপোনালোকে চাই থাকক, কৈ দি আছোঁ আৰু কম। আৰু ইয়াত এপ্লিকেশ্যন ফিজটো আছে কি আছিল মানে ST SCৰ কাৰণে ইয়াত আছে 250 টকা মানে 250 টকা। আদাৰ মানে জেনাৰেল EWSৰ কাৰণে কি আছে, জেনাৰেল EWS OBCৰ কাৰণে কি আছে টোটাল 500 টকা। ইয়াত কি আছে ড্ৰাফ্ট কাটিব লাগিব, কাটি আপোনালোকক এপ্লাই কৰিব লাগিব।
ইয়াত কি আছে প্ৰথম CBT এক্সাম হয় গোটেইখিনি আপোনালোকক কৈ দি আছোঁ আৰু এটা কথা গুৰুত্বপূৰ্ণ মানে এক্সামিনেশ্যন যিটো ফিজ নহয় তেওঁলোকে কি আছে 500 টকা ড্ৰাইভত কি আছে কাটিব লয় কিন্তু আপোনালোকে যদি এক্সামত কি আছে পাছ কৰা মানে এক্সামত যদি মানে আপোনালোকে এক্সাম দি ঘৰত আহে এনে কি আছে গোটেইখিনি কৈ দিছোঁ এক্সামিনেশ্যন ফিজ 250 কি আছে 250 আফটাৰ দ্য এক্সামিনেশ্যন অল ওভাৰ কেণ্ডিডেট উইল দি ৰিচিভ ৰিফাউণ্ড এক্সামিনেশ্যন ফিজ আপোনাৰ যদি কি আছিল পৰীক্ষা দি ঘৰত আহা মানে পৰীক্ষা যদি দিয়া তেনেহ'লে কি আছে ৰিফাউণ্ড কৰি দিব মানে টকাটো ঘূৰাই দিব কিমান টকা 500 টকা আপোনালোকে ড্ৰাফ কাটি দিব আৰু 400 টকা আপোনালোকক ঘূৰাই দিব আৰু ইয়াত এটা কথা হ'ল যে আপোনাৰ লিংকটো ইয়াত দি দিম আপোনালোকে তাৰ পৰা এপ্লাই কৰিব পাৰিব আৰু ইয়াত যিটো মানে ষ্টাৰ্টিং যিটো ডেট হয় মানে মানে 21 জানুৱাৰীৰ পৰা কি আছে এপ্লাই আৰম্ভ হৈ যাব আপোনালোকে এপ্লাই কৰিব পাৰিব আৰু লাষ্ট ডেটটো কি হয় 20 ফেব্ৰুৱাৰীলৈকে আপোনালোকে এপ্লাই কৰিব পাৰিব 2026 চনত আৰু যেটো সিলেকশন প্ৰসেস হয় কম্পিউটাৰ বেসিস প্ৰথম কি আছে কম্পিউটাৰ বেসিস টেস্ট হ'ব CBT হ'ব তাৰ পিছত ফিজিক্যাল হ'ব ফিজিক্যাল বেছি নাই ইয়াত ফিজিক্যাল কি আছে কম আছে তাৰ পিছত ডকুমেন্ট হ'ব আৰু মেডিকেল হ'ব প্ৰথমত কি আছে CBT হয় মানে কম্পিউটাৰত এক্সাম হয় হেতু আপোনালোকে যদি কোৱালিফাই কৰে তেনেহলে ফিজিক্যালৰ পিছত ডকুমেন্ট হ'ব ফিজিক্যাল যদি কোৱালিফাই কৰে ডকুমেন্ট হ'ব তাৰ পিছত মেডিকেল হ'ব তাৰ পিছত আপোনালোকে সিলেকশন মানে মেৰি দি দিব আৰু CBT কি আছিল ডিৰেকশন কি আছে 90 মিনিটস মানে 90 মিনিটেৰ ভিতৰত আপোনালোকে পৰীক্ষাটো হ'ব আৰু ইয়াত দেখা কি আছে ইয়াত মানে জেনারেল সায়েন্স আছে জেনারেল সায়েন্স কি আছে 25টা কোশ্চেন আছে মানে এটা কৰি টোটাল কি আছে কোশ্চেন আহিব 100 আৰু মার্ক থাকিব কি আছে মার্ক থাকিব 100 মার্ক থাকিব কোশ্চেন থাকিব টোটাল 100 এটা কৰি কোশ্চেনত 1 নম্বৰ কৰি দিয়া থাকিব জেনারেল সায়েন্সত আছে 25 মার্ক ম্যাথমেটিক্স আছে 25 জেনারেল ইন্টেলিজেন্স আৰু ৰিজনিং আছে 30 আৰু জেনারেল অ্যাওয়ারনেস আৰু কারেন্ট এফেয়ার্স আছে 20 ইয়াত নেগেটিভ মার্কিংৰ কথা কৈছে দেয়াৰ উইল বি নেগেটিভ মার্কিং এণ্ড 1/3 মার্ক শ্যাল বি আপোনালোকে যদি তিনিটা ভুল কৰে তেনেহলে কি আছিল 1 মার্ক তেওঁলোকে কাটি দিব তিনিটা যদি কি আছিল ৰং কৰা তেনেহলে 1 মার্ক আপোনালোকক মাইনাস কৰি দিব তেওঁলোকে আৰু ইয়াত গোটেইখিনি মই কৈ দি আছোঁ সিলেবাসটোৰ বিষয়ে ম্যাথমেটিক্স জেনারেল নলেজ জেনারেল সায়েন্স আৰু জিকে আৰু আপোনালোকে জানে তাৰ পিছত কি আছে ফিজিক্যালটোৰ বিষয়ে মই কৈ দি আছোঁ ইয়াত মেলৰ কাৰণে 35 কেজি কি আছে 35 কেজি তোমালোকক দিব 100 মিটাৰ ৰান কৰিবলৈ দিব আৰু 2 মিনিটৰ ভিতৰত 100 মিটাৰ 1 কিলোমিটাৰ নহয় 100 মিটাৰ যাব লাগিব 35 কেজি আপোনালোকৰ লৈ 100 মিটাৰ যাব লাগিব 2 মিনিটৰ ভিতৰত আৰু ফিমেলৰ কাৰণে কি আছে 20 কেজি লৈ যাব লাগিব 2 মিনিটৰ ভিতৰত 100 মিটাৰ যাব লাগিব আৰু এবাৰ কৈ দিছোঁ 1 কিলোমিটাৰ নহয় 100 মিটাৰ হয় আৰু ৰানিং টু ইয়াত আছে ৰান ফৰ এ ডিস্টেন্স 1000 মিটাৰ মানে 1 কিলোমিটাৰ হয় 4 মিনিটৰ ভিতৰত 4 মিনিট 15 সেকেন্ডৰ ভিতৰত আপোনালোকক যাব লাগিব জাস্ট হেতু কোৱালিফাই হয় ইয়াত কি আছে আপোনালোকক মার্ক না থেকে আপোনালোক কোৱালিফাই কৰিলে হৈ যাব আৰু ফিমেলৰ কাৰণে সেম হয় ইয়াত সেম কিলোমিটাৰ হয় 1 কিলোমিটাৰ হয় আৰু 5 মিনিটৰ ভিতৰত 5 মিনিট 40 সেকেন্ডৰ ভিতৰত যাব লাগিব ইয়াত দিয়া আছে ফিজিক্যাল টেস্টটো হ'ব আপোনালোকে জানে তাৰ পিছত মানে সিলেকশনটো মানে দিব মেডিকেল এক্সাম হ'ব প্ৰথম হ'ব কি আছে CBT এক্সাম হ'ব মেডিকেল হ'ব তাৰ পিছত ফিজিক্যালৰ পিছত মেডিকেল হ'ব ডকুমেন্ট ভেৰিফিকেশন হ'ব তাৰ পিছত সিলেকশন আপোনালোকক দি দিব মানে সিলেকশন প্ৰসেসটো এনেকৈ হ'ব আৰু যদি জানিব ইচ্ছা আছে কমেন্টত জনাব মই গোটেইখিনি তথ্য আৰু এটা ভিডিঅ'ত আনিম আপোনালোকৰ যদি জানিবলৈ ইচ্ছা আছে কাৰণ মই হেতু কি CBT এক্সাম দিছোঁ গ্ৰুপ ডিত অলৰেডি এক্সাম দি আহিলোঁ কেইদিনমান আগত আৰু যদি তোমালোকক জানিব ইচ্ছা আছে তেনে কমেন্টত জনাব আৰু এটা ভিডিঅ' লৈ আহিম আৰু যদি আপোনালোকে মোৰ ভিডিঅ' চাই ভাল পায় তেনেহলে সাবস্ক্ৰাইব কৰি ল'ব আৰু নতুন আপডেটবিলাক মই দি থাকিম হ'ব অসমৰ বহুত ল'ৰা ছোৱালী গ্ৰুপ ডিত চাকৰি কৰি আছে আৰু কৰি থাকিব হ'ব